নাৰায়ণপুৰত জনজাতিকৰণৰ দাবীৰে আটাচুৰ হুংকাৰ ঐতিহাসিক মাঘনোৱা দৌলত সেৱালৈ দিল্লী কপৰ হুংকাৰ আটাচুৰ জনজাতিকৰণৰ নামত চৰকাৰে 6 জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ শনিবাৰে মাঘনোৱা দৌল প্ৰাংগণত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা টাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত হয় সভাত 10 ডিচেম্বৰত দিল্লীত জনজাতিকৰণৰ দাবীৰে ৰণসিঙা বজাও কাৰ্যসূচী ঘোষণা কৰিছে সংগঠনটোৱে আমি যেহেতুকে বিভিন্ন সময়ত আজি পৰ্যন্ত আমি জনজাতিকৰণৰ নামত বিভিন্ন ধৰণৰ আন্দোলন কৰি আহিছোঁ কিন্তু চৰকাৰখনে বৰ্তমানলৈকে আমাৰ যি আন্দোলন আমাৰ যি প্ৰতিবাদক আওকাণ কৰি আহিছে গতিকে আমি পুনৰবাৰ সজোৰে অহা 10 ডিচেম্বৰ তাৰিখত দিল্লীৰ যন্তৰ মন্তৰত কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰা ঘোষণা কৰা প্ৰতিবাদী কাৰ্যসূচীত আমি লখিমপুৰ জিলা সমিতিৰ হৈ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম গতিকে লখিমপুৰ জিলা সমিতিৰ প্ৰত্যেকখন আঞ্চলিক সমিতি আৰু লখিমপুৰৰ প্ৰত্যেকজন আহোম জনগোষ্ঠীয় ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ জনজাতিৰ যি দাবী আমাৰ পূৰণৰ বাবে চৰকাৰৰ ওচৰত সজোৰে প্ৰতিবাদ কৰিব পাৰোঁ আৰু তাৰ বাবে প্ৰত্যেকজন ব্যক্তিকে জোৰ মুঠি বান্ধি আমি দিল্লীৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আমাক সহযোগিতা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ 24 নৱেম্বৰ লাচিত দিৱসটি আমি সৰু টাই আহোম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে চৰাইদেউ জিলা সমিতিৰ সহযোগত আৰু চেপন আঞ্চলিক সমিতিৰ আতিথ্যত কেন্দ্ৰীয়ভাৱে আমি উদযাপন কৰিম ইয়াৰ পিছতে লগে আমি 2 ডিচেম্বৰ অসম দিৱসটি আমি কেন্দ্ৰীয়ভাৱে সৰু টাই আহোম ছাত্ৰ সন্থাই প্ৰথমবাৰৰ বাবে গোলাঘাট জিলা সমিতিৰ সহযোগত কাজিৰঙা আঞ্চলিক সমিতি আৰু পূব কাজিৰঙা আঞ্চলিক সমিতিৰ আতিথ্যত আমি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পিছতে আমি 30 ডিচেম্বৰ বিশেষকৈ টাই আহোম ছাত্ৰ সন্থাৰ এটা দুৰ্বিষহ সময় যেহেতু সদু টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ডামচাঁও ডিম্বেশ্বৰ গগৈক আলফাই নিঃশংসভাৱে হত্যা কৰিছিল 30 ডিচেম্বৰ তাৰিখে গতিকে এই 30 ডিচেম্বৰ তাৰিখটো আমি প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ শিল্পগ্ৰামত এক সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে আমি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগে তেখেতৰ স্মৰণ কৰি আমি এটি সাহসী বঁটা আৰু লগতে এটা স্মাৰক আমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগে আমি অহা 10 ডিচেম্বৰ বিশেষকৈ সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ লগে আমি টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত ৰণসিঙা বজাওৰ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যসূচীত আমি টাই আহোমৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সকলোকে সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ আৰু লগে দিল্লীৰ কাৰ্যসূচীৰ পিছতে আমি দিল্লীৰ পৰা আৰম্ভ কৰি আমি প্ৰতিখন জিলাই আৰু আঞ্চলিকে ৰণসিঙা বজাওৰ এই শীৰ্ষক কাৰ্যসূচী আমি আৰম্ভ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত